ॐ श्रीगणेशाय नमः। নমস্কাৰ সুধী দৰ্শকবৃন্দ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। শনিবাৰৰ এই পবিত্ৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ ভাগ্যত কি নতুন বাৰ্তা কঢ়িয়াই আনিছে সেয়া জানিবলৈ আমি সকলোৱে উৎসুক। মূল ৰাশিফলৰ আগতে আহক আজিৰ পঞ্জিকাৰ ওপৰত এবাৰ চকু ফুৰাওঁ। আমাৰ এই প্ৰচেষ্টা যদি আপোনালোকৰ ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টোত এটা লাইক দিয়ক আৰু আপোনাৰ মনৰ কথা কমেণ্টত আমাক জনাব। আজি শনিবাৰ 20 জুন 2026, জেঠ মাহৰ শুক্লপক্ষৰ আজি ষষ্ঠী তিথি। আজিৰ নক্ষত্ৰ হ'ল মঘা। আজি সূৰ্যোদয় পুৱা 5:41 আৰু সূৰ্যাস্ত সন্ধিয়া 7:16 হ'ব। কোনো শুভ কামৰ বাবে আজিৰ আটাইতকৈ উত্তম সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দিনৰ 12:02 পৰা 12:56 মনত ৰাখিব। পুৱা 9:05 পৰা 10:47 ৰাহু কাল থাকিব, যিটো সময়ত শুভ কাম কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মৰমৰ বৃষ ৰাশিৰ জাতকসকল, আজি আপুনি কৰ্মক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যতবাণী অনুসৰি সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ বাবে সন্মানৰ এক বিশেষ মুহূৰ্ত কঢ়িয়াই আনিব। ই আপোনাৰ উচ্চপদস্থ বিষয়াৰ পৰা পোৱা প্ৰশংসা, পদোন্নতি বা কোনো বঁটাৰ ৰূপত হ'ব পাৰে। আপুনি যি কাম কৰিছে তাৰ বাবে মানুহে আপোনাক শলাগ লৈছে আৰু আপুনি ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। এই সফলতা বিনম্ৰতাৰে গ্ৰহণ কৰক আৰু ইয়াক আপোনাৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক হ'বলৈ দিয়ক। এই ভাল সময়খিনি আপোনাৰ আপোনজনৰ সৈতে উপভোগ কৰক। আজি গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উন্নত হ'ব। ৰাতিপুৱা 10:05 পৰা 11:15 সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ ৰাহুৰ প্ৰভাৱ বেছি হোৱাৰ বাবে আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু ৰাখিলে আপুনি মানসিক শান্তি আৰু স্পষ্টতা লাভ কৰিব। উপায়, আজি অলপ সময় জিৰণি লওক। মেষ ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাক যথেষ্ট আৱেগিক আৰু প্ৰকাশভংগীৰ ক্ষেত্ৰত মুকলি কৰি তুলিব। আপোনাৰ আপোনজনৰ প্ৰশংসা কৰিবলৈ আপুনি আজি অলপো কুণ্ঠাবোধ নকৰিব। পৰিয়ালৰ সদস্যই হওক বা বন্ধু-বান্ধৱেই হওক, তেওঁলোকে লাভ কৰা যিকোনো উল্লেখযোগ্য সাফল্যৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আপুনি তেওঁলোকক উদযাপনৰ বাবে বাহিৰলৈ লৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লওক আৰু তেওঁলোকৰ কাষত থিয় দিয়ক। আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। আজি সন্ধিয়া 7 পৰা 15 পৰা নিশা 8:20 সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত প্ৰগতিৰ যোগ আছে। সেয়ে সমৃদ্ধি আকৰ্ষণ কৰিবলৈ কোনো হালধীয়া বস্তু বা ৰত্ন লগত ৰাখক। উপায়, মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰ এতিয়াও সিংহ ৰাশিত অৱস্থান কৰি থকাৰ বাবে আজি আপুনি সাৱধানে কাম কৰিবলৈ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰা পৰামৰ্শ দিয়া হৈছে। আজি এনে কিছু পৰিস্থিতি আহিব পাৰে য'ত কৰ্মক্ষেত্ৰত বা ঘৰত মানুহে আপোনাক ভুল বুজিব পাৰে। তেওঁলোকক আপোনাৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে বুজাবলৈ গৈ নিজকে ভাগৰুৱা নকৰিব। আজিৰ দিনটোত যি যেনেকৈ আছে তেনেকৈ এৰি দিয়াই ভাল। ভাল খবৰটো হ'ল যে এই সময়খিনি পাৰ হৈ যাব
আৰু কাইলৈৰ দিনটো এক নতুন আশা লৈ আহিব। নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰিবলৈ আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অতি উত্তম। দুপৰীয়া ১ বজাৰ পৰা ৩ বজাৰ সময়খিনি আপোনাৰ বাবে ভাগ্যশালী। আজি আপোনাৰ বাবে গোলাপী ৰংটো শুভ হ'ব। এই বছৰ বৃহস্পতি গ্ৰহে পৰিৱৰ্তনশীল আৰোগ্য প্ৰদান কৰি থকাৰ বাবে অশান্ত মনক শান্ত কৰিবলৈ ধ্যান কৰক আৰু অন্তৰ্নিহিত সিদ্ধান্ত ল'বলৈ সঠিক পথ বাছি লওক। উপায়: পুৰণি বন্ধুসকলৰ সৈতে লগ কৰক আৰু সময় কটাওক। মেষ ৰাশিৰ দৰেই সিংহ ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰৰ আপোনাৰ ৰাশিত অৱস্থানৰ বাবে এয়া এক অতি গুৰুত্বপূৰ্ণ সময়। আপোনাৰ জীৱনৰ পৰিঘটনাসমূহ সুসংগঠিত কৰিবলৈ আৰু সফলতাৰ দিশত আগুৱাই যাবলৈ এয়া উপযুক্ত সময়। যদিও আজি আপুনি অলপ এলেহুৱা বা আনমনস্ক অনুভৱ কৰিব পাৰে, তথাপিও যদি আপুনি দৃঢ় সংকল্প লয় তেন্তে যিকোনো কামতে সফল হ'ব পাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে এতিয়া সময় নষ্ট নকৰি নিজৰ লক্ষ্য পূৰণৰ বাবে এক সুপৰিকল্পিত ৰণনীতি প্ৰস্তুত কৰক। আপোনাৰ সপোন পূৰণৰ পথত অহা সৰু-সুৰা বাধাবোৰক গুৰুত্ব নিদিব। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল বেঙুনীয়া। ৰাতিপুৱা 11:10 পৰা দুপৰীয়া 12 বজালৈকে সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে অতি শুভ। ৰাহুৰ প্ৰভাৱৰ বাবে মনত কিছু দ্বিধা বা বিভ্ৰান্তি আহিব পাৰে, সেয়েহে মানসিক শান্তিৰ বাবে নিজৰ ওচৰত কোনো পবিত্ৰ বস্তু ৰাখিব। উপায়: আজি এখন ভাল কিতাপ পঢ়ক যিয়ে আপোনাক মানসিক স্পষ্টতা প্ৰদান কৰিব। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি সফলতাৰ নতুন শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মক্ষমতা যথেষ্ট বৃদ্ধি পাব, সেয়েহে আপুনি যি কামেই হাতত ল'ব তাৰ পৰা ইতিবাচক ফলাফল লাভ কৰিব। কন্যা ৰাশিৰ বাবে এতিয়া এক উৎপাদনশীল সময় চলিছে। আপোনাৰ ব্যক্তিগত আৰু পেছাগত জীৱনত এই সময়ৰ পৰা আপুনি যথেষ্ট উপকৃত হ'ব। আপোনাৰ লক্ষ্য পূৰণ কৰিবলৈ আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ এয়াই উপযুক্ত সময়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আজি কমলা ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰৰ সময়ছোৱাত কৰা যিকোনো কাম অতি ফলপ্ৰসূ হ'ব। শনি গ্ৰহৰ সৈতে জড়িত বাধা আঁতৰাবলৈ ধৈৰ্য আৰু অনুশাসন বজাই ৰাখক। প্ৰতিকাৰ হিচাপে আজি এটা নতুন চখ বা হবি গঢ়ি তোলাৰ চেষ্টা কৰক, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰিয় তুলা ৰাশিৰ জাতকসকল, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। ভাল কাম কৰাৰ পথত অহা বাধা বা বিৰোধিতাৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি অভ্যস্ত হ'ব লাগিব। আজিৰ প্ৰতিটো কামতে আপুনি ইতিবাচক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। আপোনাক কিহে প্ৰকৃত সন্তুষ্টি দিয়ে সেয়া জানিবলৈ নিজৰ অন্তৰাত্মাক চিনি লওক। জীৱনত শান্তি আৰু স্থিৰতা বিচাৰি পোৱাৰ ইয়েই মূল কাৰণ হ'ব। আপোনাৰ কামবোৰ আগ্ৰহেৰে আৰু কিছু সুকীয়া ধৰণে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক উত্তম ফলাফল পাবলৈ। বিয়লি ৫ বজাৰ পৰা ৬:৩০ বজাৰ ভিতৰত আপোনাৰ প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰক। আজি আপোনাৰ বাবে ভাগ্যশালী ৰং হ'ল বেঙুনীয়া। শনি গ্ৰহৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক বা উপযুক্ত ৰত্ন ব্যৱহাৰ কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ মনৰ অৱস্থাত পৰিৱৰ্তন আনিছে, যাৰ ফলত আজি আপুনি অলপ অস্থিৰ অনুভৱ কৰিব পাৰে। আজি সৈতে তৰ্ক-বিতৰ্ক বা অহেতুক আলোচনাত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে পৰিস্থিতি বেয়া হ'ব পাৰে আৰু আপুনি অজ্ঞাতহাৰেই আনৰ মনত আঘাত দিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে শান্ত হৈ থাকক আৰু এই সময়খিনি পাৰ হ'বলৈ দিয়ক, কাৰণ বৃহৎ পৰিপ্ৰেক্ষিতত চালে এই কাজিয়াবোৰ একেবাৰে অৰ্থহীন। আজি আপোনাৰ বাবে বেঙুনীয়া ৰংটো অতি ভাগ্যশালী হ'ব। আজিৰ দিনটোৰ আটাইতকৈ শুভ সময় হ'ল সন্ধিয়া ৫:৩০ বজাৰ পৰা ৬:৩০ বজালৈ। এই বছৰ শনিৰ প্ৰবল প্ৰভাৱে আপোনাৰ অন্তৰৰ অনুভূতিক অধিক তীব্ৰ কৰি তুলিছে, সেয়েহে স্পষ্টভাৱে নিজৰ কথা প্ৰকাশ কৰিবলৈ কোনো ৰত্ন বা যন্ত্ৰ ব্যৱহাৰ কৰাটো উপকাৰী হ'ব। উপায়: আজি মনক শান্ত কৰা সংগীত শুনক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ ঘৰখন সুখ আৰু বিশ্ৰামৰ এক উত্তম স্থান হৈ পৰিব। আজিৰ পৰিৱেশ ইমানেই আনন্দদায়ক যে
সকলোৱে একেলগে সময় কটোৱাৰ সুযোগ পাইছে। সাধাৰণ দিনবোৰৰ তুলনাত আজি আপুনি ঘৰত বেছি সময় কটোৱাৰ সুযোগ পাব। পৰিয়ালৰ সৈতে বহি তেওঁলোকৰ প্ৰিয় বিষয়বোৰৰ ওপৰত আলোচনা কৰক আৰু মন খুলি কথা পাতক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সতেজ অনুভৱ কৰিব আৰু অনাগত ব্যস্ত দিনবোৰৰ বাবে পুনৰ শক্তি লাভ কৰিব। আপুনি অনুভৱ কৰিব যে ঘৰৰ পৰিৱেশটো ইতিবাচক শক্তিৰে ভৰি আছে, কাৰণ আপুনি ঘৰত সময় দিয়াৰ বাবে পৰিয়ালৰ সকলো সদস্য অতি সুখী। তেওঁলোকৰ প্ৰিয় খাদ্য ৰান্ধক আৰু সৰু-সুৰা মনোৰঞ্জনৰ জৰিয়তে আনন্দ লওক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক পৰামৰ্শ দিয়ে যে কেৰিয়াৰৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ পৰিয়ালৰ মতামত অৱশ্যেই ল'ব। এই বছৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ তুংগত আছে। নতুন সুযোগক আদৰিবলৈ কোনো হালধীয়া বস্তু লগত ৰাখক বা হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। উপায়: প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস গঢ়ি তোলক। মকৰ ৰাশিৰ জাতক-জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আজি আপোনাৰ দীৰ্ঘদিনীয়া লক্ষ্য পূৰণৰ দিশত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। আজিৰ দিনটো আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মোৰ হ'ব পাৰে। আপুনি আপোনাৰ পাৰস্পৰিক দক্ষতা ব্যৱহাৰ কৰি কিছুমান বিবাদ নিষ্পত্তি কৰাত সফল হ'ব। আপুনি এজন মধ্যস্থতাকাৰীৰ ভূমিকা অতি সুন্দৰভাৱে পালন কৰিব, যাৰ ফলত পৰিস্থিতি অধিক বেয়া হোৱাৰ পৰা ৰক্ষা পৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, যদি আপুনি আজি নিৰপেক্ষ মনোভাৱ বজাই ৰাখে, তেন্তে সকলো কাম সুকলমে সম্পন্ন হ'ব। মকৰ ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি সোণালী ৰঙৰ কিবা এটা ব্যৱহাৰ কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব পাৰে, কাৰণ ই ইতিবাচক শক্তি আকৰ্ষণ কৰাত সহায় কৰে। আজি আপোনাৰ আটাইতকৈ ভাগ্যশালী সময় হ'ল ৰাতিপুৱা ১০ বজাৰ পৰা ১১:৩০ মিনিটৰ ভিতৰত, গতিকে আপোনাৰ কামবোৰ সেই অনুসৰি পৰিকল্পনা কৰক। এই বছৰ ৰাহুৰ অনিশ্চিত প্ৰভাৱৰ বাবে নিজকে স্থিৰ কৰি ৰাখিবলৈ এটা কবচ বা ৰত্ন লগত ৰাখক। উপায়: মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ চাৰিওফালে পৰিস্থিতি কিছু অস্থিৰ হৈ পৰিব পাৰে। আপুনি বিগত কিছু দিন ধৰি ঘৰত আৰু অফিচত কিছুমান সমস্যাৰ সন্মুখীন হৈ আহিছে। আজি এই পৰিস্থিতি উন্নত কৰিবলৈ অতি আগ্ৰহী। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক পৰামৰ্শ দিয়ে যে আজি আন্তৰিকতাৰে এই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ প্ৰচেষ্টা এনেকুৱা হ'ব লাগে যাতে আপোনাৰ ঘৰ আৰু অফিচৰ পৰিৱেশটো অধিক মৰমীয়াল আৰু আদৰণীয় হৈ পৰে। আপোনাৰ চাৰিওফালৰ মানুহৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটোৱেই হৈছে এক শান্তিপূৰ্ণ জীৱনৰ মূলমন্ত্ৰ। যেতিয়া আপোনাৰ চিন্তাধাৰা সততাৰে প্ৰকাশ কৰে, তেতিয়া সকলোৱে ইজনে সিজনৰ দৃষ্টিভংগী বুজি পাবলৈ সক্ষম হয়। পাৰস্পৰিক সন্মান আৰু বিশ্বাস থাকিলেহে এক প্ৰকৃত বুজাবুজি গঢ় লৈ উঠিব। এই বছৰ শনি গ্ৰহৰ প্ৰবল প্ৰভাৱক নিয়ন্ত্ৰণ কৰিবলৈ কোনো ৰত্ন বা যন্ত্ৰ ব্যৱহাৰ কৰক। আজিৰ উপায়: নিজ হাতেৰে এক পুষ্টিকৰ আহাৰ ৰান্ধক।